সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত এটা শক্তিশালী বাৰ্তা দিব আৰু সেইকাৰণে মই যিটো সাংবিধানিক যিটো চৰিত্ৰ গণতান্ত্ৰিক যিটো চৰিত্ৰ দেশৰ গণতান্ত্ৰিক ঐতিহ্য আৰু পৰম্পৰা যিটো মই এই সভাখন মানে তেজ শুহি খাই খাই তেওঁলোকে চৰকাৰ চলাই আছে বক্তব্য ৰখাৰ কাৰণে অনুৰোধ জনাইছো মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া তেখেতৰ ভাগ্য যথেষ্ট ভাল যিহেতু বিৰোধী ঐক্যবদ্ধ হৈ যোৱাৰ পিছত প্ৰথম সভাত য'ত আমি প্ৰায় গোটেইবোৰ আমি একত্ৰিত হৈছোঁ সেয়া হ'ল মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াৰ তেখেতৰ নিৰ্বাচনী সভাত তো সেইকাৰণে মই ভাবোঁ তেওঁৰ ভাগ্য যথেষ্ট ভাল আৰু তেওঁ পুনৰবাৰ সৰ্বক ভৱানীপুৰ সমষ্টিৰ বিধায়ক হ'বলৈ গৈ আছে